নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। যোৱা বাজেটত যিবোৰ খণ্ডত ধনৰ আবণ্টন বৃদ্ধি পাইছিল, সেইবোৰ খণ্ড এই বছৰো বৃদ্ধিৰ সাক্ষী হৈয়েই আছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত স্বাস্থ্য আৱৰণ সকলো স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ সম্প্ৰসাৰিত কৰা বুলি বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়। আনহাতে অন্তৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট 2024-25 ঘোষণা কৰে। চলিত বৰ্ষৰ শেষৰ ফালে লোকসভা নিৰ্বাচনৰ পিছত নতুন চৰকাৰ গঠন হোৱাৰ পিছত 2024-25 চনৰ সম্পূৰ্ণ বাজেট ঘোষণা কৰা হ'ব। যদিও বাজেট আবণ্টন 2023-24 চনত 89,155 কোটিৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বাবে কোটি কোটি টকা বৃদ্ধি পাইছে। বাজেটত ডাঙৰ প্ৰতিশ্ৰুতি, কিন্তু অংগনবাড়ী শ্ৰমিকসকলে যোৱা 3 মাহৰ পৰা দৰমহা পোৱা নাই। মধ্যপ্ৰদেশৰ 35খন জিলাত মহিলা আৰু শিশু উন্নয়নৰ বিভাগত কৰ্মৰত 60,000ৰো অধিক অংগনবাড়ী কৰ্মী আৰু সহায়ক যোৱা 3 মাহৰ বাবে তেওঁলোকৰ সন্মানীয় পদৰ বাবে অপেক্ষা কৰি আছে। সময়সীমা বাজেটৰ অৱনতি ঘটিছে আৰু তেওঁলোকৰ আৰ্থিক ব্যৱস্থা অতি বেয়া হৈ পৰিছে।